নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত নীট এক্সামৰ ওপৰত অলপ আপডেট দিবলৈ আহিছোঁ। আপোনালোকে হয়তো অলৰেডি বহুতে নিউজত দেখিছে। নীট এক্সাম হৈছে ভাৰতৰ বিভিন্ন মেডিকেল কলেজত ছিট পাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকে মানে 12 পাছ কৰি দিয়া এণ্ট্ৰেন্স কাম এলিজিবিলিটি কাম এণ্ট্ৰেন্স এক্সামিনেশ্যন। চ' এই নীট এক্সামত আচলতে হাই স্ক'ৰ থাকে 720 আৰু আগতে দেখা যায় যে যোৱা বছৰলৈকে দেখা গৈছিল যে এই হাই স্ক'ৰটো সম্ভৱ কেতিয়াবা 2জন ষ্টুডেণ্টে, কেতিয়াবা 4জন, খুব বেছি কেতিয়াবা 3জন ষ্টুডেণ্টে স্ক'ৰ কৰিছে। কিন্তু এবাৰ আচৰিত ধৰণে দেখা গ'ল যে এই 720 যিটো পাৰফেক্ট স্ক'ৰ, এই স্ক'ৰটো কৰিছে 67জন কেণ্ডিডেটে। আৰু প্লাছ যিখন স্ক'ৰ কাৰ্ড দিয়া গৈছিল নীট NTAৰ পৰা, নেশ্যনেল টেষ্টিং এজেঞ্চিৰ পৰা, যি নীটৰ এক্সাম কণ্ডাক্ট কৰে, তেওঁলোকৰ স্ক'ৰ কাৰ্ডখন দেখা গ'ল যে স্ক'ৰ কাৰ্ডখনতো বহুত ধৰণৰ বিসংগতি আছে। কিছুমান ল'ৰা ছোৱালী এই স্ক'ৰ কাৰ্ডখনত 720ৰ ভিতৰত 718, 719 মাৰ্কছ পাবলৈ সক্ষম হৈছে, যিটো মানে অলমষ্ট ইম্পচিবল। কাৰণ নীটৰ এক্সামৰ মানে নিয়মাৱলী মতে যে এজন ষ্টুডেণ্টে যদি এটা ৰং আনচাৰ কৰে, প্ৰত্যেকটো কুৱেশ্যনত আছিলে 4 মাৰ্কছকৈ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, আৰু যদি তেওঁলোকে ৰং আনচাৰ কৰে তেনেহ'লে ৰং আনচাৰটো বাবদ তেওঁ 4 মাৰ্কছটো ডিডাক্ট হ'বই, লগতে সেই ৰং আনচাৰ দিয়াৰ কাৰণে তেওঁক আৰু এটা মাইনাছ মাৰ্কিং দিব। গতিকে এটা আনচাৰ কাৰণে এজন ষ্টুডেণ্টৰ 5 মাৰ্কছ, এটা ৰং আনচাৰ কাৰণে এজন ষ্টুডেণ্টৰ টোটেল 5 মাৰ্কছ কটা যাব, যিকোনো এটা ৰং আনচাৰ কাৰণে। গতিকে এটা ৰং আনচাৰ দিলে এজন মানুহৰ 5 মাৰ্কছ কটা গ'লে তেওঁ পাব লাগে 720ৰ ভিতৰত 715 বা 710 এনেকুৱা ধৰণৰ। গতিকে 718 আৰু 19টো অলমষ্ট ইম্পচিবল আছিলে। পিছত এই কথালৈ এনেধৰণৰ বিসংগতিমূলক কথাৰ কাৰণে বিভিন্ন কেণ্ডিডেটছ আৰু বিভিন্ন কিছুমান কোচিং চেণ্টাৰে এপিল কৰিলে মহামান্য আদালতৰ ওচৰত, আৰু দেখা গ'ল যে তেতিয়া NTA ক'বলৈ বাধ্য হ'ল যে তেওঁলোকে একচুৱেলি কিছুমান ষ্টুডেণ্টক গ্ৰেছ মাৰ্ক দিছে, আৰু গ্ৰেছ মাৰ্ক এইকাৰণে দিয়া হয় যে বহুতো ধৰণৰ পৰীক্ষা চেণ্টাৰত মানে এক্সামটো কণ্ডাক্ট কৰোঁতে দেৰি হৈ গৈছিল, লেট হৈ গৈছিল বিভিন্ন কাৰণত। তো লেট হোৱাৰ কাৰণে 15-20 মিনিট, আধা ঘণ্টা যিটো লেট হৈ গৈছিলে, সেই লেট হোৱাৰ কাৰণে সেই ষ্টুডেণ্টছবিলাকে অলপ মানে সময় কমি যোৱাৰ কাৰণে তেওঁলোকে ছাফাৰ কৰিবলগীয়া হৈছিল। চ' তেওঁলোকক সেই সময় অনুসৰি কিছুমান গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছিল। কিন্তু এইটোও সেই নিয়ম মানে এইটো একচুৱেলি ভুল বুলি কোৱা হৈছে। যদি গ্ৰেছ মাৰ্ক যদি সময় দেৰিকৈ তেওঁলোকে কুৱেশ্যন পেপাৰবোৰ ডিষ্ট্ৰিবিউট কৰোঁতে যদি দেৰি হৈছিলে, তেনেহ'লে আচলতে নিয়ম আছিল যে তেওঁলোকক সময়টো বঢ়াই দিয়া, গ্ৰেছ মাৰ্ক দিয়া নিদি সময়টো বঢ়াই দিয়া। চ' সেইটো কৰা নহ'ল। দ্বিতীয় ক্ষেত্ৰত আৰু এটা বিসংগতি আছিল যে এটা ফিজিক্সৰ কুৱেশ্যন আছিল যাৰ একচুৱেলি 2টা কাৰেক্ট আনচাৰ আছিল। 2টা কাৰেক্ট আনচাৰ মানে 2018ৰ NCERT চিলেবাছ মতে 2টা আনচাৰেই কাৰেক্ট হয়, কিন্তু 2018ৰ পিছত তাক সেইটো ৰিভাইজ কৰা গৈছিল আৰু কাৰেক্ট আনচাৰটো মানে NCERT বুকছত আছিল। গতিকে সেই 2018ৰ আগৰ চিলেবাছ মতে যিবিলাকে সেইটো কাৰেক্ট ৰং আনচাৰটোকো মানে আনচাৰ দিছে, সেইটো কাৰেক্ট বুলি ধৰা হৈছে, তেওঁলোককো মাৰ্কছ দিয়া গৈছিল। যে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিসংগতিমূলক হোৱা পৰীক্ষাটো হোৱাৰ কাৰণে, যিহেতু বহুত লাখ লাখ এস্পাইৰেণ্টছ থাকে এক্সামিনেশ্যনৰ কাৰণে, এতিয়া আকৌ মানে NTA কি কৰিছে, মানে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে নতুনকৈ কৈছে যে তেওঁলোকে যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেছ মাৰ্ক পাইছিল, মানে ধৰক 1563 কেণ্ডিডেটে গ্ৰেছ মাৰ্ক পাইছিল, তেওঁলোকৰ গ্ৰেছ মাৰ্কসমূহ বাতিল কৰা হ'ব, আৰু তেওঁলোকৰ গ্ৰেছ মাৰ্কসমূহ কমাই, কোনোবাই যদি 20 পাইছিলে, 30 পাইছিলে, 10 পাইছিলে, এই গ্ৰেছ মাৰ্কসমূহ কমাই তেওঁলোকৰ যিটো অৰিজিনেল স্ক'ৰ উইদাউট দ্য গ্ৰেছ মাৰ্ক, সেইটো নতুন স্ক'ৰ কাৰ্ড ইছ্যু কৰা হ'ব তেওঁলোকলৈ, সেইটো গ্ৰেছ মাৰ্ক দি। আৰু যিসকলে ভাবে যে গ্ৰেছ মাৰ্কটো কাটি দি আমি নতুন স্ক'ৰ কাৰ্ডটোক আমি নতুন স্ক'ৰটোক আমি একচেপ্ট নকৰোঁ, তেওঁলোকৰ কাৰণে আকৌ 23rd জুন, এই মাহৰে জুন মাহৰে 23rd জুনত নতুনকৈ এটা এক্সামিনেশ্যন কণ্ডাক্ট কৰা হ'ব। আৰু এই এক্সামিনেশ্যনত যদি তেওঁলোকে বঢ়ে, তেনেহ'লে তেওঁলোকৰ পুৰণা যিটো স্ক'ৰ উইদাউট গ্ৰেছ মাৰ্কত যিটো স্ক'ৰ তেওঁলোকে পাব, সেই স্ক'ৰটো কিন্তু তেওঁলোকে মানে তেওঁলোকৰ কেঞ্চেল কৰা হ'ব। চ' তেওঁলোকৰ ওচৰত 2টা অপশ্যন দিয়া হৈছে, আইদাৰ তেওঁলোকে গ্ৰেছ মাৰ্ক নোহোৱাকৈ পুৰণা স্ক'ৰটো লওক, আৰু নহ'লে তেওঁলোকে নতুনকৈ এক্সামিনেশ্যনত এপিয়াৰ হওক। চ' এইখিনি আছিল লেটেষ্ট আপডেট গ্ৰেছ মাৰ্কৰ ওপৰত। আৰু আপোনালোকে জানেনে 67জন কেণ্ডিডেট যি পাৰফেক্ট 720 স্ক'ৰ পাইছিলে, তাৰ ভিতৰত প্ৰায় 50জন কেণ্ডিডেটে গ্ৰেছ মাৰ্ক পাইছে। গতিকে 50জন কেণ্ডিডেটে উইথ গ্ৰেছ মাৰ্ক 720 স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল। এতিয়া সেই 50জন কেণ্ডিডেটক কমাই দিয়াৰ লগে লগে 17জন কেণ্ডিডেটে থাকিব, যি একচুৱেলি সেই পাৰফেক্ট 720 স্ক'ৰটো সক্ষম কৰিবলৈ মানে সমৰ্থ হৈছিল। আৰু এইখিনি আছিল মোৰ আপডেট। আৰু কিবা কিবি আপডেট থাকিলে, আৰু এটা কথা, এইখিনিৰ পৰা মই ভাবিছোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব, যিসকলে নীট দিছিল। কাৰণ 1663জন কেণ্ডিডেটৰ যেতিয়া স্ক'ৰটো মানে গ্ৰেছ মাৰ্কটো কমাই আহিব, তেওঁলোকৰ ৰেংকবোৰ তললৈ আহিব, আৰু তেওঁলোকৰ ৰেংকবোৰ কমি যোৱাৰ লগে লগে ইয়াৰ কিছুমান ল'ৰা ছোৱালীৰ ৰেংকবোৰ কিন্তু আগতে কমত আছিলে যদিও এতিয়া ওপৰলৈ উঠি যাব। চ' এইখিনিয়ে ক'বলৈ আছিল আজিৰ আপডেট। ধন্যবাদ।